ডি লাৰ্ণিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি লৈ আহিছোঁ স্পীড, ডিষ্টেন্স এণ্ড টাইম, দ্ৰুতি, দূৰত্ব আৰু সময়ৰ পাৰ্ট 4 ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ আগন্তুক এক্সামৰ কাৰণে সুবিধা হ'ব আৰু প্ৰেক্টিছ কৰিব পৰাকৈ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে যে এখন ৰেলগাড়ীয়ে প্ৰতি ঘণ্টাত 40 কিলোমিটাৰকৈ 6 ঘণ্টাত যাত্ৰা কৰে। কিমান কিলোমিটাৰ ঘণ্টাত দ্ৰুতিৰে গতি কৰিলে ৰেলগাড়ীখনে 5 ঘণ্টাত যাত্ৰা সম্পূৰ্ণ কৰিব? এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আগতে কৰিছোঁ আৰু ইয়াত কৈছে যে কি কৈছে, এখন ৰেলগাড়ীয়ে প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ মানে 1 ঘণ্টাত কিমান যায়? 1 ঘণ্টাত 40 কিলোমিটাৰ যায় আৰু 6 ঘণ্টাত সেই যাত্ৰাটো কমপ্লিট কৰে। এতিয়া আমাক সুধিছে যে কিমান কিলোমিটাৰ বেগত 1 কিলোমিটাৰ মানে কিমান স্পীডত গ'লে 5 ঘণ্টাত সেই যাত্ৰাটো সম্পূৰ্ণ কৰিব, সেইটো আমাক উলিয়াবলৈ দিছে। বুজি ল'লেই হ'ল প্ৰথমতে। এতিয়া আমি কৰিম কি, ইয়াত যিহেতু আমি কি কৰিম, প্ৰথমতে আমি ডিষ্টেন্সটো উলিয়াই ল'ম। ডিষ্টেন্সৰ ফৰ্মুলা কি আছিলে? ডি ইজুকেল স্পীড ইনটু টাইম। ইয়াত আমাক কি বুলি কৈছে প্ৰথমতে যে এখন ৰেলগাড়ীয়ে প্ৰতি ঘণ্টাত 40 কিলোমিটাৰকৈ 6 ঘণ্টাত কমপ্লিট কৰে। প্ৰতি ঘণ্টাত 1 ঘণ্টাত কিমান যায়? 1 ঘণ্টাত যায় 40 কিলোমিটাৰ আৰু কিমান টাইমত যায়? যাত্ৰাটো কিমান সময় শেষ কৰে? 6 ঘণ্টাত শেষ কৰে। এইটো যদি আমি পূৰণ কৰিম তেতিয়াহ'লে আমি কিমান পাম? 240 কিলোমিটাৰ বাই আৱাৰ্ছ পালোঁ। এতিয়া আমাক প্ৰশ্নটো উলিয়াবলৈ দিছে কি, কিমান কিলোমিটাৰ ঘণ্টা দ্ৰুতিৰে গতি কৰিলে ৰেলগাড়ীখনে 5 ঘণ্টাত যাত্ৰাটো সম্পূৰ্ণ কৰিব। সেই একেটা যাত্ৰাই হয়, কিমান স্পীডত গ'লে মানে 5 ঘণ্টাত সম্পূৰ্ণ কৰিব। ইয়াত 6 ঘণ্টাত সম্পূৰ্ণ কৰিছিলে। এইটো আমি ঠিক এনেদৰেও কৰিব পাৰোঁ যে 1 ঘণ্টা ৰেলখনে যায় কিমান? 1 ঘণ্টাত 40 কিলোমিটাৰ যায়। এতিয়া প্ৰশ্নত কি কৈছে, 6 কিলোমিটাৰ উলিয়াবলৈ হ'লে কি কৰিব? 40 পূৰণ 6 ইজুকেল 240। এইটোৱে হয়, একেটাই হয়, এনেকৈও কৰিব পাৰে আৰু এইটো ফৰ্মুলাৰ লগত মিলাই পিনি পাতি দিছোঁ, তেতিয়া অলপ বুজি পাবলৈ সহজ হয়। তাৰপিছত কৈছে যে কিমান কিলোমিটাৰ ঘণ্টাত দ্ৰুতিৰে যায়। এতিয়া আমি কি কৰিব লাগিব, ইয়াত কি উলিয়াব দিছে, আমি প্ৰথমতে ইয়াৰ স্পীডটো জানিবৰ কাৰণে কি কৰি লৈছোঁ, ইয়াৰ যিটো ডিষ্টেঞ্চ মানে 6 ঘণ্টাত কিমান দূৰ গৈছিলে তেওঁলোকে, সেইটো আমি প্ৰথমতে উলিয়াই লৈছোঁ যে প্ৰতি ঘণ্টাত 40 কিলোমিটাৰকৈ যাওঁতে 6 ঘণ্টা যাত্ৰা কৰে। কিমান 6 ঘণ্টাত কিমান দূৰ গ'ল? 240 কিলোমিটাৰ গ'ল। এতিয়া আমি 5 ঘণ্টাত কিমান যাব সেইটো উলিয়াব লাগে। প্ৰথমতে ডিষ্টেঞ্চটো আমি উলিয়াই ল'ব লাগিব, তেতিয়াই আমি তাৰ স্পীডটো উলিয়াব পাৰিম। যিহেতু আমাক ইয়াত কি কৈছে, ইয়াত আমাক স্পীড উলিয়াবলৈ দিছে, সেইকাৰণে প্ৰথমতে কৈছোঁ ডিষ্টেঞ্চটো উলিয়াই ল'লোঁ। এতিয়া আমি কি কৰিম, স্পীড ইজুকেল ডি বাই ডি, মানে আমি এতিয়া স্পীডটো উলিয়াবলৈ, আমাক যিহেতু ইয়াত স্পীড উলিয়াব দিছে, স্পীডটো উলিয়াব যাওঁতে কি কৰিব লগা হৈছে, ইয়াত আমাৰ ডিষ্টেঞ্চটো উলিয়াই ল'ব লগা হৈছে। ডিষ্টেঞ্চ কিমান আছিলে? 240 আৰু টাইম কিমান দিয়া আছে? টাইম দিয়া আছে ইয়াত 5 ঘণ্টা। গতিকে এইটো আমি 5টো ইয়াত লিখি ল'লোঁ। এতিয়া আমি এইটো পূৰণ কৰি দিলে বা হৰণ কৰি দিলে আমি কিমান পাম, সেইটো আমি ইয়াত এতিয়া কটাকটি কৰি দিলেই হ'ব। 5 240 কিমান বাৰ যাব? 48, মানে 48ৰে কি হ'ব? হৰণ যাব। কিলোমিটাৰ বাই আৱাৰ। ইয়াৰ অপশ্যন কোনটো হৈছে? 3 নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, 48 কিলোমিটাৰ বাই আৱাৰ্ছ। মানে ইয়াত যিহেতু 1 ঘণ্টাত 40 কিলোমিটাৰকৈ যাওঁতে 6 ঘণ্টাত কমপ্লিট কৰিলে, এতিয়া কি কৰিছে যে 1 ঘণ্টাত কিমান? 48 কিলোমিটাৰকৈ গৈ পিনি 5 ঘণ্টাত সম্পূৰ্ণ কৰিলে যাত্ৰাটো। সেইটোৱে ভুল, একদম চিম্পুল হয়। আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে বুলি। এইটো হৰণেই কৰি দিছোঁ, এইটো চবেই জানে, তথাপিও কৰি দিছোঁ। এইটো হৈছে ইয়াৰ এনচাৰটো। 2 নম্বৰ প্ৰশ্নটো হৈছে, ৰবিয়ে ঘৰৰ পৰা 3 কিলোমিটাৰ ঘণ্টা সমদ্ৰুতিৰে স্কুললৈ গ'লে তেওঁ 5 মিনিট পলমকৈ গৈ স্কুল পায়।
যদি তেওঁ 4 কিলোমিটাৰ ঘণ্টাত সমদ্ৰুতিৰে যায় তেন্তে তেওঁ 5 মিনিট আগতীয়াকৈ স্কুল পায়। ঘৰৰ পৰা ৰবি স্কুলৰ কিমান দূৰত অৱস্থিত? এইটো এটা খুব ধুনীয়া প্ৰশ্ন আৰু আমাক কি বুলি কৈছে যে ৰবিয়ে যদি ঘণ্টাত যদি 3 কিলোমিটাৰকৈ যায় তেতিয়া কি হয় 5 মিনিট আগতীয়াকৈ পাই যায় আৰু যদি 1 ঘণ্টাত যদি তেওঁ 4 কিলোমিটাৰকৈ যায় তেতিয়া কি হয় 5 মিনিট আগতীয়াকৈ স্কুল পায়গে। এতিয়া সুধিছে যে ঘৰৰ পৰা স্কুল কিমান দূৰত আছে সেইটো আমাক উলিয়াবলৈ দিছে। এতিয়া আমি এইটো প্ৰশ্ন কেনেকৈ উলিয়াম? প্ৰশ্নবিলাক সদায় কেনেকৈ কৰিলে সোনকালে প্ৰশ্নটো উত্তৰ উলিয়াব পাৰি বা কেনেকৈ কৰিলে সহজ হয় সেইটো সদায় শিকিব লাগে। আৰু ইয়াত এতিয়া আমি এইটোত কি কৰিম, যেহেতু ঘণ্টাত যদি আমি এইটো x বুলি ধৰি ল'ম x/3 - x/4 এইটো কি কাৰণে লৈছোঁ যে ঘণ্টাত 3 কিলোমিটাৰকৈ যায় আৰু ঘণ্টাত 4 কিলোমিটাৰকৈ যায়, দুবাৰ তেওঁ অহা যোৱা কৰিছে। আমি এইটো x বুলি ধৰি লৈছোঁ মানটো, যেহেতু আমাক দি দিয়া নাই যে কিমান দূৰ মানে কিমান ঘৰৰ পৰা কিমান দূৰত আছে, ডিষ্টেঞ্চটো আমাক দি দিয়া নাই। এইখিনি আমি d বুলি লিখি ল'ব বা 1/3 1/x 1/4 এনেকৈ লিখিলেও হ'ব আৰু এইটো আমি ব্ৰেকেট দি দিম আৰু ইয়াতে লিখিম কি কৈছে যে ইয়াত 3 ঘণ্টাত যাওঁতে 5 মিনিট আগতীয়াকৈ পায় আৰু যেতিয়া 4 ঘণ্টা দ্ৰুতিত যায় তেতিয়া কি হয় 5 মিনিট পলম হয় আৰু 4 ঘণ্টাত গ'লে মানে আগতীয়াকৈ হয়। গতিকে এইটো কি কৰিম আমি এতিয়া, যেটো অপজিট সাইড হৈ গ'লে মানে কি হ'ব সদায় প্লাস হ'ব। এতিয়া আমি এই দুটা প্লাস কৰি দিম। এই দুটা পলমকৈ পাইছে এবাৰত আৰু এবাৰত কি হৈছে আগতীয়াকৈ পাইছে, দুইটা অপজিট সাইড হৈছে, সেইকাৰণে আমি কি কৰিছোঁ এইটো প্লাস কৰিব লাগিব। যেটো টাইম এণ্ড ডিষ্টেন্সৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে দিয়া আছিলে, আগতেকে চাই ল'ব যদি কোনোবা বুজি পোৱা নাই। এতিয়া আমি কি কৰিম, ইয়াৰ এই দুটাৰ এলচিএম ল'ম। এলচিএম ল'লে মানে আমি কিমান পাম 12 পাম আৰু ওপৰত কি থাকিব x থাকিব আৰু এই দুটা যদি আমি প্লাস কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 10 পাম। এইটো যেটো মিনিটত আছে, যেটো ইয়াত কৈছিলে যে 5 মিনিট পলমকৈ পায় আৰু ইয়াত কৈছে যে 5 মিনিট আগতীয়াকৈ স্কুল পায়। এইটো কি হৈছে এই দুটা এটা মিনিটত, মানে এই দুইটা মিনিটত থকা কাৰণে আমি কি হৈছে 10 মিনিট হৈছে। এতিয়া আমি মিনিটটো কি কৰিব লাগিব ঘণ্টালৈ নিব লাগিব। ঘণ্টালৈ নিলে মানে আমি কি কৰিম, ইয়াতে আমি 60টো ল'ব লাগিব। যেটো এইটো মিনিটত আছে, মিনিটটো আমি কি কৰিম ঘণ্টালৈ কনভাৰ্ট কৰিম। এতিয়া আমি কি কৰিম, এইটো দুটা যদি আমি কটাকটি কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 6 পাম। তাৰপিছত এতিয়া কি কৰিম, ইয়াত এতিয়া থাকিলে কি x/12, আমি xটো ইয়াত ৰাখি দিলোঁ আৰু ইয়াত কি আছে এইটো দুটা যেটো আমি কাটি দিলোঁ, ইয়াত কি আছে 6 আছে, আমি 6টো তলত লৈ এই 12টো ইয়ালৈ লৈ আহিলোঁ 12। এতিয়া আমি যদি এইটো কটাকটি কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 2 পাম। গতিকে xৰ মান কিমান 2, মানে ঘৰৰ পৰা ৰবি স্কুল কিমান দূৰত অৱস্থিত 2 কিলোমিটাৰ দূৰত অৱস্থিত। এইটো হৈছে ইয়াৰ এনসাৰ। অপশন 4 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আশা কৰোঁ প্ৰশ্নটো বুজি পালে বুলি। আপোনালোকে এইখিনি নাম্বাৰ নিদিবিনি, এই নাম্বাৰটা চেঞ্জ কৰি আপোনালোকে বেলেগ এটা প্ৰশ্ন কৰি চাব পাৰে, শুদ্ধ হৈছে নে নাই হোৱা আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰে আৰু আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে বুলি। তিনি নম্বৰ প্ৰশ্নটো হৈছে যে বীৰেনে 50টা পেজ টাইপ কৰে 10 ঘণ্টাত আৰু বীৰেন আৰু নবীনে একেলগে 70টা পেজ টাইপ কৰে 10 ঘণ্টাত। নবীনে 26টা পেজ টাইপ কৰোঁতে কিমান সময় লাগিব? এটা খুব ধুনীয়া প্ৰশ্ন। ইয়াত কৈছে যে বীৰেনে 50টা পেজ টাইপ কৰে 10 ঘণ্টাত, বীৰেন আৰু নবীনে যদি একেলগে কামটো কৰে তেতিয়া 70টা পেজ টাইপ কৰে 10 ঘণ্টাত। এতিয়া নবীনে 26টা পেজ টাইপ কৰোঁতে কিমান সময় লাগিব? নবীনে যেটো অকলে কামটো কৰিব তেতিয়াহ'লে কিমান সময় লাগিব সেইটো আমাক সুধিছে। এতিয়া আমি কি কৰিম, প্ৰথমতে বীৰেন আৰু নবীনে একেলগে কামটো কৰোঁতে 70টা পেজ 10 ঘণ্টাত, আমি এইটো প্ৰথমতে কৰি ল'ম। আমি বীৰেন আৰু নবীনে কামটো কৰোঁতে কিমান লাগে 70টা পেজত লাগে 10 ঘণ্টা। এইটো যদি আমি কটাকটি কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 7 পাম, মানে 7 ঘণ্টা। 7 তাৰপিছত বীৰেনে 50টা পেজ, তাৰপিছত এইখিনি আমি লিখিলোঁ বীৰেনে
50টা পেজ টাইপ কৰোঁতে লাগে কিমান 10 ঘণ্টা এটোটো আমি যদি কটাকটি কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 5 পাম এতিয়া আমি কি কৰিম এই বীৰেন আৰু নবীনে যেহেতু কাম কৰোঁতে 7 আৰু বীৰেনে অকলে যেতিয়া কামটো কৰে তেতিয়া 5 ঘণ্টা তেতিয়াহ'লে আমি এতিয়া কি কৰিম প্ৰথমতে বীৰেনৰ এটোটো আমি মাইনাস কৰি দিম 7 - 5 ইকুয়াল কিমান আছে আমাক নবীনে অকলে 26টা পেজ টাইপ কৰোঁতে কিমান সময় লাগে সুধিছে আমি এটো নবীনটো ইয়াতে লগতে লগ খুৱাই ললো এতিয়া আমি কি কৰিম 7 ৰ পৰা 5 গৈ লাগে 2 থাকিলে আৰু ইয়াত 26 এতিয়া আমি 2 টো যদি এফালে লৈ আহোঁ তেতিয়াহ'লে 26/2 হ'ব আৰু এই দুটা যদি আমি কটাকটি কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 13 পাম এতিয়া আমাক কৈছে যে 26টা পেজ টাইপ কৰোঁতে কিমান সময় লাগিব 26টা পেজ টাইপ কৰিলে আমাৰ কিমান সময় লাগিব 13 ঘণ্টা সময় লাগিব অপচন নাম্বাৰ 1 টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে বুলি আপোনালোকে এইটো এনেকৈ নকৰি এনেকৈ কৰিব পাৰিব যে 70টা পেজ টাইপ কৰোঁতে লাগে 10 ঘণ্টা আৰু 50টা পেজ টাইপ কৰোঁতে লাগে 10 ঘণ্টা আৰু আমাক উলিয়াব দিছে কিমান 26টা পেজ টাইপ কৰোঁতে কিমান সময় লাগে হেতু আমাক উলিয়াবলৈ দিছে এতিয়া আমি যদি ইয়াত যদি কটাকটি কৰি দিওঁ ইয়াত থাকিলে কিমান 7 আৰু 5 7 - 5 ইকুয়াল কিমান আছে 26 এটা আমি এটো 2 ইকুয়াল 26 পালো আৰু এটো যদি আমি এফালে লৈ আহোঁ তেতিয়াহ'লে আমি কিমান পাম 26/2 আৰু এই দুটা কটাকটি কৰি দিলে আমি পাম 13 আমাক কিমান উলিয়াব দিছে যে কিমান সময় লাগে কেই ঘণ্টা সময় লাগে 13 ঘণ্টা সময় লাগে অপচন নাম্বাৰ 1 টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে বুলি কাৰণ এবাৰ ভালকৈ পঢ়ি চাব আৰু তেতিয়া এইটো প্ৰশ্ন উত্তৰ উলিয়াব পাৰিব চাৰি নম্বৰ প্ৰশ্নটো হৈছে যে এখন ট্ৰেইন 36 কিলোমিটাৰ ঘণ্টা দ্ৰুতিৰে গৈ আৰু ই ৰাস্তা কাষৰ খুঁটা এটা পাৰ হওঁতে 22.5 ছেকেণ্ড লাগে ট্ৰেইনখনৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এতিয়া আমাক কি কৈছে যে এখন ট্ৰেইন কিমান স্পীডত গৈ আছে ঘণ্টাত 36 কিলোমিটাৰকে গৈ আছে আৰু এটা ৰাস্তা কাষত এটা খুঁটা আছিলে আৰু এই খুঁটাটো পাৰ হওঁতে 22.5 মানে 22.5 ছেকেণ্ড লাগিব ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান আমাক হেতু উলিয়াবলৈ দিছে আমি এটা কি কৰিম যেহেতু আমাৰ ইয়াত দিছে যে ছেকেণ্ডটো ভগ্নাংশ দিয়া আছে গতিকে আমি এটো কি কৰিম যে 22.5 মানে কি 22 হাফ মানে হাফটো যেতিয়া আমি ছেকেণ্ডৰ একেটা এককলৈ যদি আমি ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে আমি কি পাম 22.5 ছেকেণ্ড পাম এটো 22.5 ছেকেণ্ড হয় আৰু এটো 22.5 ছেকেণ্ড একেটাই হয় এই দুইটা মান একেই হয় গতিকে আমি যেহেতু প্ৰশ্নটো উত্তৰ উলিয়াবলৈ অলপ সহজ হ'বৰ কাৰণে আমি এটো কি কৰিলোঁ এটো আমি এই ছেকেণ্ডলৈ দশমিকলৈ আমি কি কৰি ল'লোঁ কনভাৰ্ট কৰি ল'লোঁ এটো বুজি পালে তাৰ পিছত এতিয়া আমাক কি কৈছে যে ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান নিৰ্ণয় কৰিব দিছে ট্ৰেইনখনৰ কিমান দীঘল হয় এটো উলিয়াবলৈ দিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে কৰিছোঁ কিন্তু এটো মই যেহেতু ভগ্নাংশত থকা দেখি এনেকৈ এটা প্ৰশ্ন কৰি দিছোঁ যেতিয়া দৈৰ্ঘ্য উলিয়াব দিব তেতিয়া তাৰ ফৰ্মুলাটো হৈছে d = s * t মানে ডিসটেন্স = স্পীড * টাইম এতিয়া আমাৰ স্পীড কিমান দি আছে ডিসটেন্স যেহেতু আমাৰ উলিয়াবলৈ দিয়া আছে এতিয়া আমাৰ স্পীড আছে 36 কিলোমিটাৰ গতিকে আমি কি লিখিম 36 * t t মানে কি আছে ইয়াত টাইমটো কিমান দি আছে 22.5 ললে আমি যেহেতু কনভাৰ্ট কৰি ললো গতিকে আমি 22.5 ললো এটো কৰিলে হৈ যায় কিন্তু আমাক এইখিনিত এটা প্ৰশ্ন আপোনালোকে ভালকৈ গুৰুত্ব দি চাব লাগিব যে ইয়াত যেটা আমাক কৈছে যে 36 কিলোমিটাৰ ঘণ্টাত মানে 1 ঘণ্টাত 36 কিলোমিটাৰ গৈ আছে আৰু ইয়াৰ উত্তৰত কি আছে যে উত্তৰ মিটাৰত আছে মিটাৰলৈ আমাক উত্তৰটো দিয়া আছে গতিকে আমি কি কৰিব লাগিব যদি মিটাৰত উলিয়াবলৈ লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব বুলি কৈছো বেলেগ এটা লাইনত কৰিলে হয় কিন্তু আমি একেলগতে কৰিলে আমাৰ প্ৰশ্নটো উত্তৰ অলপ সোনকালে ওলাব সেইকাৰণে আমি কি কৰিছো যেতিয়া কিলোমিটাৰটো যেতিয়া মিটাৰলৈ অহা হয় তেতিয়াহ'লে আমি কি কৰিব লাগে 5/8 ল'ব লাগে যদি আমাৰ মিটাৰ পৰা কিলোমিটাৰলৈ নিয়া হয় তেতিয়া কি হ'ব 18 টো ওপৰত হ'ব আৰু
5 টো তলত হ'ব এতিয়া কি হৈছে যে কিলোমিটাৰ পৰা মিটাৰলৈ নিয়া হৈছে গতিকে 5/18 হ'ব এতিয়া আমি এটো পূৰণ কৰি দিলে আমি আমাৰ উত্তৰটো পাই যাম কিন্তু এইখিনিতে তাত দেখিছো যে এটা কাট যায় 18 36 কিমান বাৰ যায় 2 বাৰ যায় এটা থাকিলে কিমান 2 * 22.5 * 5 এটা আমি এটো যদি আমি পূৰণ কৰি দিম তেতিয়াহলে আমি কিমান পাম এটা পূৰণ কৰি চাব পাৰে পূৰণ কৰিলে আমি পাম 225 মিটাৰ পাম এটো হৈছে আমাৰ উত্তৰ অপচন 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ এটো 5 নম্বৰ প্ৰশ্নটো হৈছে যে 450 মিটাৰ দীঘল চলন্ত ট্ৰেইন এখনে পথৰ কাষত থিয় হৈ থকা মানুহজনক পাৰ হওঁতে 25 সেকেন্ড লাগিব ট্ৰেইনখনৰ দ্ৰুতি কিমান একদমই সহজ প্ৰশ্ন হয় যে ইয়াত কৈছে যে 450 মিটাৰ দীঘল এখন ট্ৰেইন ৰাস্তা কাষত এজন মানুহ যেতিয়া থিয় হৈ আছে সেই মানুহজনক পাৰ হওঁতে কিমান লাগে 25 সেকেন্ড সময় লাগে ট্ৰেইনখনৰ দ্ৰুতি কিমান হেতু মই উলিয়াবলৈ দিছে এতিয়া আমি এটো কি কৰিম প্ৰথমতে স্পীডৰ যেটো ফৰ্মুলা হেতু আমি প্ৰথমতে ইয়াত লিখি লৈছো তেতিয়া খেলিমেল নহয় স্পীড d/t মানে স্পীড ডিসটেন্স বাই টাইম এতিয়া এই মতে আমি প্ৰশ্নটো পাতি লম যে ডিসটেন্সৰ সময় কিমান দিয়া আছে ডিসটেন্স কিমান দিছে 450 মিটাৰ আৰু টাইম কিমান দিয়া আছে 25 সেকেন্ড 25 সেকেন্ড এটো দিয়া আছে এতিয়া আমি এইখিনিতে এটা লগতে আমি চাব পাৰোঁ যে প্ৰশ্নটোত কি দিয়া আছে 450 মিটাৰ আৰু 25 সেকেন্ড কিন্তু উত্তৰবিলাক কিহত আছে ই গুটেকিটা কিলোমিটাৰ বাই আৱাৰ্ছত আছে মানে কিলোমিটাৰ বাই ঘণ্টাত আছে প্ৰশ্নখিনি গতিকে আমি এটা কথা গম পাই গলো যে মিটাৰ পৰা আমি কি কৰিব লাগিব কিলোমিটাৰলৈ নিব লাগিব যেতিয়া মিটাৰ পৰা কিলোমিটাৰলৈ নিয়া হয় তেতিয়া হলে কি হ'ব কি কৰিব লাগিব কৈছিল তেতিয়া 18 টো হ'ব ওপৰত আৰু 5 টো হ'ব তলত যেতিয়া মিটাৰ পৰা কিলোমিটাৰলৈ নিয়া হয় তেতিয়া 18/5 হ'ব যদি কিলোমিটাৰ পৰা মিটাৰলৈ নিয়া হয় তেতিয়া কি হয় 5/18 হয় এটো অকল মনত ৰাখিবলগীয়া কথা আৰু এটো আমি এনেকৈ পাতি ললো কি কৰিলো যে 18/5 মানে মিটাৰ পৰা আমি কি কৰিম কিলোমিটাৰলৈ নিম এতিয়া আমি কি কৰিম এতিয়া আমি কটাকটি কৰি দিম আৰু 450 25 ৰে কিমান বাৰ যাব এটো যদি আমি কাটো তেতিয়ালে আমি কিমান পাম 18 পাম মানে 25 ৰে 18 450 18 বাৰ যাব এতিয়া ওপৰত কিমান থাকিলে 18 * 18 এটলে নাপাতিলেও হয় মই বুজি পাবৰ কাৰণে পাতি দিছো যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে দিয়া আছে এইখিনি প্ৰেক্টিছৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব এতিয়া আমি যদি 18 * 18 আমি যদি এটা পূৰণ কৰি দিম তেতিয়ালে আমি কিমান পাম 18 18 পূৰণ কৰিলে আমি কিমান পাম 324/5 পাম এতিয়া আমি এই দুটা কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰি দিলে আমি কিমান পাম এইখিনিতে আমি যদি 324/5 এটো যদি আমি হৰণ কৰোঁ তেতিয়ালে আমি কিমান পাম 4 2 আৰু 8 থাকিলে এতিয়া আমি যদি পইণ্ট এটা দি দিওঁ তেতিয়ালে আমি কিমান পাম সৰি এটো 4 থাকিলে 8 কাটি দিলে হ'ব কেনে 4 দিবলে এতিয়া কিবা 8 5 গুণ কিমান 40 এটো মিলি গল এতিয়া আমি কিমান পালো 64.8 পালো 64.8 অপচনত আছে না চাব লাগিব অপচন দেখিছে যে 2 নম্বৰ অপচনত আছে 64.8 গতিকে এই 2 নম্বৰ প্ৰশ্নটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ এনেকৈ পৰীক্ষাত ভুল হৈ যায় মই এটা যেনেকৈ তো কৰোঁতে মই অলপ খেলিমেলি লাগি গ'ল এনেকৈ কেতিয়াবা খেলিমেলি লাগি পিনে প্ৰশ্নটো উত্তৰ নোলায় আৰু তেনেকৈ বহুতে ভাবে যে কৰিব পৰা নাই বুলি কিন্তু প্ৰশ্নটো কৰিও কেতিয়াবা অকমান খেলিমেলি কাৰণে তোৰ উত্তৰটো নোলায় এতিয়া এটো দেখিলে কেনেকৈ কৰিলো আশা কৰোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন পাৰিব আপোনালোকে